আচলতে আমাৰ দেউৰী হেণ্ডলুম যিটো আমাৰ দেউৰী হস্ত তাঁত ৰিচেণ্টলি GI টেগ পাইছে। গতিকে আমি আজি আমাৰ সদনৰ যিকেইগৰাকী মেম্বাৰ আমি তেখেতসকলক সন্মান হিচাপে আজি গামোচা পিন্ধাব আহিছিলোঁ, গামোচা দিলোঁ সকলোকে। সেয়াই যথেষ্ট সুখী GI টেগ পোৱাৰ পাছত। হয় যথেষ্ট সুখী। GI টেগটোৱে একচুৱেলি GI টেগৰ যোনটো এক্ট হয় সেইটোৱে আমাক বহুতখিনি প্ৰটেক্ট কৰে কিছুমান হেৰিৰ পৰা, যেনেকৈ এতিয়া ফেক কিছুমান দেউৰী হেণ্ডলুম ওলায়, তো সেইবোৰৰ পৰা আমাক প্ৰটেকশ্যনটো দিয়ে। সেইকাৰণে ভাল লাগিছে। আজি আমি আমাৰ শিপিনীসকলে বোৱা হাতেৰে বোৱা গামোচাখন আমি আজি দিছোঁ, খুবেই ভাল লাগিছে আজি। হয়, খুব ভাল লাগিছে। এটা খুব ভাল অনুভৱ আচলতে। আমাৰ দেউৰী জনগোষ্ঠীটোৱে এটা ইমান সুন্দৰ নাম অৰ্জন কৰিব পাৰিছে এই নেশ্যনেল পৰ্যায়ত, খুব ভাল লাগিছে। সেইকাৰণে সকলোকে আজি আমি গামোচা দিলোঁ। এখন গাটিকি বুলি কয়, সকলোৱে মাৰি আহিছোঁ, সুধিছে আচলতে আমি কি পিন্ধি আহিছোঁ। খুব ভাল লাগিছে। এইটো সাজ পোছাক আমাৰ দেউৰীৰ, বেলেগ বেলেগ নাম আছে। হেৰি এখন গাটিকি বুলি কয়, এখন লুগুৰু বাইগা বুলি কয়। ভাল লাগিছে। আজি ভিতৰৰ পৰিৱেশটো দেখি খুব ভাল লাগিলে। প্ৰথমবাৰ আহিছোঁ, সেয়া আৰু। আজি আমি যোৱা বছৰ আমি হেঁপাহ এটা কৰি আছিলোঁ যে এনেকুৱা পবিত্ৰ সদনত আজি আমাৰ বিধায়কসকল, মন্ত্ৰীসকল, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অধ্যক্ষ ডাঙৰীয়া, আমি সকলোকে আমাৰ যিখন আমাৰ আইসকলে, ভনীসকলে, বাইসকলে বোৱা নিজৰ হাতেৰে বোৱা কাপোৰখন আজি পিন্ধাবলৈ পাই আমি সুখী হৈছোঁ। আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু GI টেগ পোৱাৰ পিছত আমি যথেষ্ট উল্লাসিত। আমাৰ জনগোষ্ঠীয়ে যে আজি GI টেগ, আমাৰ আইসকলৰ যি মৰ্যাদা, আমাৰ ভনীসকলৰ যি মৰ্যাদা, গতিকেলৈ আমি বহুত ধন্যবাদ জনাইছোঁ। চৰকাৰখনকো ধন্যবাদ জনাইছোঁ। চৰকাৰখনে যিখিনি উন্নয়নমূলক কাম কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যিখিনি পৰিকল্পনা, এই পৰিকল্পনাক লৈ যি ধৰণে জাতি জনগোষ্ঠীক আজি যেনেধৰণে আজি সন্মান দিছে, আমি বহুত সুখী হৈছোঁ। ধন্যবাদ।